Hi friends, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিটো ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো যোৱাটো খণ্ডত মাকে জীউক মাতি আছিল আৰু তেতিয়া জীউৱে নমতা দেখি মাকে প্ৰজ্ঞাক মাতিছিল আৰু ডক্টৰক ফোন কৰি ঘৰলৈ মাতিবলৈ কোৱাত ডক্টৰজন ঘৰলৈ আহিছিল আৰু জীউক দেখি ডক্টৰজনে জীউৰ মৃত্যু হোৱা বুলি কৈছিল আৰু এতিয়া মাকে তেতিয়া জীউৰ মৃত্যু হোৱা নাই আপুনি মিছাতে কৈছে জীউৰ একো হোৱা নাই ডক্টৰজনে একো নাজানে বুলি প্ৰজ্ঞাক কোৱা দেখিবলৈ পাইছিল আজিৰ খণ্ডটোত অনুৰ দেউতাক ঘৰলৈ আহিব আৰু তেতিয়া দেউতাক জীউৰ ওচৰলৈ যাব আৰু আপুনি কিয় আহিছে আপুনি ইয়াৰ পৰা গুচি যাওক আপোনাৰ কাৰণে জীউৰ মৃত্যু হ'ল আপুনি ঘৰৰ পৰা নোযোৱা হলে জীউৰ আজি মৃত্যু নহল হয় বুলি দেউতাকক ক'ব এতিয়া বাৰু দেউতাকক ঘৰৰ পৰা উলিয়াই দিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ অনু আজি জীউ থকা ৰুমটোলৈ যাব আৰু জীউৱে খেলা কেৰম বৰ্ডখন দেখি অনুৱে বহুত বেছি কান্দি থাকিব আৰু তেতিয়া বেদই অনুক দুখ নকৰিবলৈ বুজাই থকা দেখিবলৈ পাব আনফালে আকৌ জীউক আকৌ মাকে চুলি চুচি দিব আৰু ভৰিত মোজা পিন্ধাই দি থকা দেখি বেদ আৰু কিংচুকে দেখি মনত বহুত বেছি কষ্ট পোৱা দেখিবলৈ পাব এতিয়া বাৰু মনিষাই জীউৰ খবৰটো পাই জীউৰ খবৰ ল'বলৈ আহিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে প্ৰতিটো ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ